আপোনাৰ নামটো? চানু দাস। আৰু কিমান দিন হ'ল আপোনাৰ নুগাবেষ্টৰ লগত জড়িত হৈ আছে? জড়িত হৈছে 3 মাহ হ'ল। 3 মাহ হ'ল। 3 মাহ। গতিকে এনে আপুনি সদায় আহেনে মাজে মাজে আহে? মই আগতে ৰেগুলাৰ আহিছোঁ, সদায় আহিছোঁ। এতিয়া আৰু মাজে মাজে আহিলে নুগাবেষ্টৰ যিটো আপোনাৰ যাত্ৰা বা নুগাবেষ্টৰ লগত যিটো আপোনাৰ সম্পৰ্ক, সেইটো কেনেকৈ গঢ় লৈ উঠিল? মানে আপুনি কাৰ যোগেদি নুগাবেষ্ট আহিলে আৰু কি কি সমস্যা আছিলে সেই সময়ত? মোৰ কাৰ যোগেদি আহিছোঁ, মোৰ ভাই বোৱাৰী লৈ আহিছে। আচ্ছা। মোৰ তেতিয়া ইমান পেইন আছিলে, মোৰ ভাই বোৱাৰী কৈছে বোলেকে মোৰ হাতত পইচা নাছিলে, মই দিম, তই তেতিয়াতো 100 টকা কাৰ্ডখন আছিলে, তেতিয়া মই দিম, তই দিব। মই কৈছে ঠিক আছে, তই কাৰ্ডখন দেচোন। সিয়ে কাটিব, চব কৰিলে সিয়ে কৰিব। ভাই বোৱাৰীয়ে কৰিব। আচ্ছা। কি কি প্ৰব্লেম আছিল তেতিয়া? মোৰ মাইগ্ৰেইন আছিলে, মোৰ নাৰ্ভৰ প্ৰব্লেম আছিল, হাতখনি পেইনৰ পৰা ফুলি উঠে, আঁঠুৰ বিষ আছিলে, তলত বহি উঠিব নোৱাৰোঁ, থাইৰয়ড আছিলে, মোৰ মানে গোটেই শৰীৰটোৱে প্ৰব্লেম। খুব এটা যন্ত্ৰণা, খুব যন্ত্ৰণা, অসুখীয়া এটা মানে জীৱন। গোটেই ৰাতি টোপনি নাই, আৰু গোটেই ৰাতি টোপনি নাই, আৰু গোটেই দিনটো কাম কৰিব লাগে। গোটেই দিনটো কাম কৰিব লাগে। নৰক যন্ত্ৰণা। বহুত যন্ত্ৰণা। তাৰপিছত গোটেই ৰাতি খোজকাঢ়োঁ ঘৰত। টোপনি নাই। অশান্তি, আৰু ৰাতি কান্দি থাকিব। এনেকৈ কিমান দিন কটাইছে? বহুত বছৰে গ'ল। বহুত বছৰ গুচি গৈছে। আৰু ট্ৰিটমেণ্টটো চলিছিলে? এই মোৰ বেংকৰ পইচা নাই, ট্ৰিটমেণ্টৰ নাম? আচ্ছা। তাৰপিছতে সেই পইচা শেষ কৰিলোঁ, টিউমাৰ এটা হ'ল যোৰা, সেই টিউমাৰ অপাৰেশ্যন কৰিলোঁ। যিখিনি আমি আছোঁ পইচা চবে, এতিয়া ল'ৰা সৰু, ল'ৰাকটো দায়িত্বটো একো দিবই নোৱাৰোঁ। মই কিমান যন্ত্ৰণাত আছোঁ, মই লাষ্টত বেংকৰ পইচা শূন্য হৈ গ'ল ট্ৰিটমেণ্ট কৰি, কিন্তু আপোনাৰ ৰিজাল্ট একো নাই। তাৰপিছত লাষ্টত অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰি কিনে 2 মাহমান থাকিলোঁ ঘৰত। 2 মাহৰ পিছত কি অপাৰেশ্যন হৈছিলে আপোনাৰ? যোৰাত টিউমাৰ এটা। যোৰাত টিউমাৰ হৈছিলে, টিউমাৰটো কাটি ওলাই দিলে। তাৰপিছত আপুনি তাৰপিছতো কিছুমান যন্ত্ৰণাত পতিত হৈ আছিলে। তাৰপিছত নুগাবেষ্ট আহিলে। নুগাবেষ্টৰ পৰা অহাৰ পিছত মোৰ শৰীৰটো অলপ স্বাস্থ্যটো ভাল হ'ল। মানে শৰীৰত যন্ত্ৰণা নাইকিয়া হ'ল, টোপনি আহে নে নাইকিয়া? আহে, টোপনিটো মই একদম এতিয়া বঢ়িয়া টোপনি আহে। আৰু নুগাবেষ্টে কিবা কটা চিঙা ঔষধ মেডিচিন দিছে? নাই। মানে প্ৰাকৃতিকভাৱে আপোনাক সহায় কৰিছে। বহুত ডাঙৰ কথা। এতিয়া আপুনি কি কৰে প্ৰফেশ্যনেলি? আপুনি কি কৰে, মানে কি কাম কৰি কেনেকৈ ঘৰ চলায়? মই কুকমেন, ৰন্ধা বঢ়া কৰে। কেইঘৰত কৰে? মই 2 ঘৰত কৰে। আৰু আপোনাৰ যোগেদি এনেকুৱা এটা ঘটনা ঘটিছে নেকি যে আপুনি কোনোবা ডক্তৰৰ ঘৰত কাম কৰে, আৰু মেমগৰাকীও ভাইচ প্ৰিন্সিপাল আছিল বি বৰুৱাৰ, এনেকুৱা ঘৰত কাম কৰে, আৰু তেওঁলোকৰো দেহত কিছুমান সমস্যা আছিলে। আপুনি নুগাবেষ্ট থেৰাপি কৰি কিছু আপুনি ইয়াত আত্মবিশ্বাস কৰি গঢ় লয়, আপুনি তেওঁলোককো এই এডুকেশ্যনটো বা শিক্ষাটোৰ কাৰণে এৱাৰনেছ দিলে, আৰু তেওঁলোকো আপোনাৰ কথাত মান্তি হৈ নুগাবেষ্টত শৰণাপন্ন হয়, এতিয়া এটা সুখী জীৱন কটাইছে। এবাৰ কওকচোন বাৰু কেনেকুৱা মানে ঘটনাটো? ভাল পাইছে। মানে আপুনি কথাটো কেনেকৈ উলিয়ায়? তেওঁলোকৰ ঘৰত কাম কৰিব যায়, তেওঁলোকে কষ্টত থাকে। তেওঁ খুব পেইন। কাৰ মানে? বাইদেউ। আচ্ছা। বাইদেউ ইমান পেইন, ভালকৈ কৰি থাকে। মই কৈছোঁ বাইদেউ ব'লকচোন এদিন যাওঁ। সদায় যাম দে, আজি যাম, কালি যাম, পিছুৱাই থাকে। মই এদিন গৈ চাওক, আপুনি খালি অলপ 2 দিনমান। তাৰপিছতে প্ৰথম দিন আহিলে অনিমা মেম আছিলে, অনিমা মেমে মেটখনৰ লৈকে খবৰ দিলে। তাৰপিছতে আহি কিনে চানো, মই অলপ পাতল পাইছোঁ 2 দিনমান গৈ। খুব ভাল লাগিছে তাত, হয় গৰম, তাৰপিছতে ভাল লাগিছে। সেনেকৈ মেটখন ল'বৰ কাৰণে ইয়াত ঘৰত আছোঁ, মেটখন নলওঁ, ইয়াত আহিলে মেটখন ল'বৰ কাৰণে খুব ভাল পায়। মই কৈছোঁ ঘৰততো মেট নলয়। তাৰপিছত মই হেৰিখনেই লৈ থাকোঁ। এতিয়া খুব ভাল পাইছে। ছাৰেও কৈছে মই এনেকুৱা ডিঙিৰ বিষটো আছিলে, ছাৰে কৈছে অন্নবাৰ ডিঙিত বেল মাৰি থাকে, আজিকালি লিখিলে বেল নামাৰে। মোক কয় চান, মোক বিছনাখনত শুই গৈ মই বেলটো খুব ভাল পাইছোঁ। তেওঁ কিন্তু এজন ডক্টৰ জ্ঞানন্দিয় শৰ্মা, যিটো নেকি চাইল্ড স্পেচিয়েলিষ্ট, আৰু সেই মানুহজনৰো দৈহিক সমস্যাটো আজি চানুবাইৰ দৰে এগৰাকী সাধাৰণ মহিলাই কৰিছে, কাৰণ তেওঁ নুগাবেষ্টৰ সদস্য। নুগাবেষ্ট আহিলে মানুহে ইমানখিনি জ্ঞান আৰু সুৰক্ষা লগত লৈ ফুৰিব পাৰে, যে নিজৰ লগতে অন্য মানুহকো জীৱনটো সুৰক্ষিত কৰিব পাৰে। গতিকে সঁচাকৈ এটা বৰ্ণিল অধ্যায়, খুব সুন্দৰ এটা ৰঙীনতা আছে আপোনাৰ এই গোটেই কথাখিনিত।
গতিকে আপুনি নুগাবেছলৈ কি ক'ব ৰাইজক? আমাৰ ইফালে কেমেৰাটো ফালে চাই কওক। গতিকে ইয়াত আহিলে মানুহ নিশ্চয় সুস্থ হ'ব আৰু নিজকো সুস্থ কৰিব, আনকো সুস্থ কৰিব, আৰু কোনো কথা চিনা ঔষধ নোহোৱাকৈ। নুগাবেষ্টৰ জয়ে ৰাইজৰ জয়। আমি ক'ব পাৰোঁ নিশ্চয়, নুগাবেষ্টৰ জয়ে ৰাইজৰ জয়। জোৰত নুগাবেষ্ট হাউচ। Only one. Thank you.